স্বাধীনতা দিৱস উপলক্ষে ৰাতিপুৱা আমি সকলোৱে পতাকা উত্তোলন কৰিলোঁ। দেশ স্বাধীন কৰাৰ নামত যিসকলে প্ৰাণ দিছে, যিসকলে তেজ দিছে, যিসকলে ত্যাগ কৰিছে, সেই মহান ব্যক্তিসকলক স্মৰণ কৰিলোঁ। আৰু আমাৰ স্বাধীনতা যাতে কোনো খৰ্ব কৰিব নোৱাৰে তাৰ কাৰণেও পণ ল'লোঁ। দেশৰ সংবিধান গণতন্ত্ৰক জীয়াই ৰখাৰ কাৰণে যিমান যুঁজিব লাগে সেই যুঁজাৰো পণ ল'লোঁ। ভাৰতীয় নাগৰিকসকলৰ স্বাধীনতা খৰ্ব কৰা সকলৰ বিৰুদ্ধেও আহি থকা সময়খিনিত তেওঁলোকৰ কূটনীতিবোৰ, তেওঁলোকৰ স্বাধীনতা খৰ্ব কৰাৰ কাৰণে তেওঁলোকৰ যিখিনি পৰিকল্পনা তাক কেনেকৈ ধূলিসাৎ কৰিব পাৰি তাৰ কাৰণে সকলোৱে মিলিজুলি সিদ্ধান্ত ল'লোঁ। আৰু আজি শেষত পাকাবেতবাৰী ব্লক কংগ্ৰেছৰ অন্তৰ্গত আমাৰ দলৰ কৰ্মকৰ্তাসকলে ৰাইজৰ সহযোগত বাইক ৰেলীৰ জৰিয়তে তিৰংগা যাত্ৰা কৰিলোঁ। পিঠাদি বজাৰৰ পৰা ভক্তডোবা বজাৰ হৈ কয়াকুছি পাথাৰ, কয়াকুছি বজাৰ, ঝাৰাবাৰী পুতলেটাৰী হৈ বৰবলা বজাৰলৈ আহিলোঁ। আৰু ইয়াতে হাজাৰ হাজাৰ বাইক ৰেলী, এই বাইক ৰেলীত হাজাৰ হাজাৰ যুৱক যুৱতীসকলে, আমাৰ কংগ্ৰেছৰ সতীৰ্থসকলে ৰাইজে অংশগ্ৰহণ কৰিলে। সকলোকে মই ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দেশৰ কাৰণে, দেশৰ সংবিধান ৰক্ষাৰ কাৰণে, দেশৰ সংবিধানক জীয়াই ৰখাৰ কাৰণে, আমাৰ অধিকাৰ ৰক্ষাৰ কাৰণে সকলোৱে যে ওলাই আহিছে আৰু দেশ স্বাধীন কৰাৰ নামত যিসকলে ত্যাগ কৰিছে, প্ৰাণ দিছে, বলিদান দিছে, তেখেতসকলক যে স্মৰণ কৰিছে তাৰ বাবে সকলোলৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। দলীয় কাৰ্যসূচী বিভিন্ন হৈয়ে থাকে সপ্তাহে সপ্তাহে, আৰু বিশেষকৈ সৰুক্ষেত্ৰী, পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টি, এতিয়াৰ পাকাবেতবাৰী বিধানসভা সমষ্টিত আমাৰ কংগ্ৰেছ কৰ্মীসকল দলীয় যিমান কাৰ্যসূচী আহে, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ পৰা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা, বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ পৰা, তাৰ উপৰিও বিভিন্ন কাম কৰি থাকে। সমাজ সেৱামূলক কাম কাজৰ লগত সকলোৱে জড়িত। কেৱল ৰাজনৈতিক কামেই নহয়, সমাজৰ ভালৰ কাৰণে, সমাজৰ উত্তৰণৰ কাৰণে, মানুহৰ কল্যাণৰ কাৰণে আমাৰ কৰ্মীসকলে দিনে ৰাতি কষ্ট কৰে। গতিকে আজি স্বাধীনতা দিৱস উপলক্ষে সকলো ওলাই আহিছে। স্বাধীন দেশৰ নাগৰিক হিচাপে সকলোৱে গৌৰৱবোধ কৰে। আমাৰ এই গৌৰৱক যাতে কোনেও, আমাৰ স্বাধীনতা যাতে কোনেও কাঢ়ি ল'ব নোৱাৰে তাৰ কাৰণে কংগ্ৰেছ দলে স্বাধীনতাৰ সময়তো ব্ৰিটিছৰ লগত যুঁজিছিল। এতিয়াও আমি কংগ্ৰেছ দলৰ সৈনিক হিচাপে এই ভাৰতৰ স্বাধীনতাক, ভাৰতৰ মানুহৰ অধিকাৰক, ভাৰতৰ সংবিধানক যিসকলে আঘাত সানিব বিচাৰে, যিসকলে স্বৈৰাচাৰী শাসন বৰ্তমান চলাই আছে আৰু চলাব বিচাৰে, তেখেতসকলৰ বিৰুদ্ধে আমি সদায় কাম কৰিম। আমি সদায় জনগণৰ পক্ষত থাকিম, সংবিধানৰ পক্ষত থাকিম, দেশৰ পক্ষত থাকিম। স্বাধীনতা দিৱস এয়া আমাৰ কাৰণে, প্ৰতিজন ভাৰতীয় মানুহৰ কাৰণে স্বাভিমান, গৌৰৱৰ কথা। গতিকে এই সময়খিনিত মই বেলেগ কথাবিলাকৰ মাজলৈ নাযাওঁ, কেৱল এটা কথাই কওঁ যে নিৰ্বাচনৰ আগত বা নিৰ্বাচনৰ সময়ত ব্যক্তিগতভাৱে মোক বা আমাৰ দলীয় কৰ্মকৰ্তাসকলক কিছু সংখ্যক বিৰোধীৰ সন্মানীয় ব্যক্তিসকলে সদায় দুৰ্বল বুলি কয়, কিন্তু যেতিয়া ভোটৰ বাকচ খোলে তেতিয়া কংগ্ৰেছ দলে সদায় জয়লাভ কৰে। গতিকে এতিয়াও দুৰ্বল কৈ আছে। 26ত নিৰ্বাচন আহিব দিয়ক, বহু ভোটৰ ব্যৱধানত কংগ্ৰেছ দলে পাকাবেতবাৰীত জয়যুক্ত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।